অসম চৰকাৰৰ কাৰ্যালয় জনতা ভৱন ক'ত বুলি ক'লে আপুনি ক'ব দিছপুৰ। কিন্তু আপুনি বা মই গম নোপোৱাকৈ জনতা ভৱনৰ স্থান সলনি হৈ দিছপুৰৰ পৰা গৈ খানাপাৰা পাবকৈ পাৰেনে? হয়তো আমাৰ এই প্ৰতিবেদন দেখিলে আপুনিও এনে এক অবাস্তৱ কথা এবাৰলৈ হ'লেও ভাবিবলৈ বাধ্য হ'ব। এনে অবাস্তৱ ঘটনা জনতা ভৱনৰ ক্ষেত্ৰত সম্ভৱ হ'ব নোৱাৰে যদিও ৰাজ্যৰ বহু ঠাইত এনে আজব ঘটনা সংঘটিত হৈ আছে। অসম চৰকাৰৰ বিয়াগোম ৰাজহ বিভাগৰ কৃপাতে এঠাইত থকা ভূমি আন এঠাইত দেখুৱাই জালিয়াতিৰে বিক্ৰী কৰি অহা হৈছে চৰকাৰী ভূমি। আজি আমি ফাদিল কৰিম অসম চৰকাৰৰ ৰাজহ বিভাগৰ কৃপাত লখিমপুৰ জিলাত কেনেদৰে মাটি আবণ্টন তথা কিনা বেচাৰ ক্ষেত্ৰত সংঘটিত হৈছে বিয়াগোম কেলেংকাৰী। কেনেদৰে ৰাজহ বিষয়াৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী লাখ মণ্ডলে জালিয়াতিৰে বিক্ৰী কৰি আহিছে চৰকাৰী ভূমি। স্ক্ৰীণত এয়া হৈছে উত্তৰ লখিমপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু এই ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কৃপাতে সংঘটিত হোৱা বিয়াগোম কেলেংকাৰীৰ সবিশেষ তথ্য ইতিমধ্যে আহি আমাৰ হাতত পৰিছে। এই সবিশেষ তথ্য আমি দাঙি ধৰিম, কিন্তু তাৰ পূৰ্বে আমি জানিব লাগিব কেনেদৰে আপোনাৰ বা মোৰ ভূমিডোখৰ চিনাক্ত কৰা হয়। এডোখৰ ভূমি চিনাক্ত কৰিবৰ বাবে এটা ডাক নম্বৰ দিয়া হয়। এই ডাক নম্বৰ অনুসৰিয়ে এডোখৰ ভূমি চিনাক্ত কৰা হয়। সাধাৰণতে মাটিৰ পুনৰ বন্দোবস্তি অৰ্থাৎ ৰিছেটেলমেণ্টৰ জোখ নহ'লে এই ডাক নম্বৰ সলনি নহয়। কিন্তু অতি তাৎপৰ্যপূৰ্ণ কথা যে 1970-71 চনৰ পুনৰ বন্দোবস্তিৰ পিছত নতুনকৈ পুনৰ বন্দোবস্তি অৰ্থাৎ ৰিছেটেলমেণ্ট হোৱা নাই যদিও লখিমপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অসাধু চক্ৰটোৱে বিভিন্ন ঠাইত ইচ্ছা অনুসৰি ডাক নম্বৰ সলনি কৰি বিভাগটোত সংঘটিত কৰি আহিছে এই বিয়াগোম কেলেংকাৰী। সেই সময়ত অসম চৰকাৰৰ ৰাজহ বিভাগে যিখন মেপ প্ৰস্তুত কৰিছিল বৰ্তমান ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ব্যৱহৃত হৈ থকা চিঠা বহীৰ ডাকৰ মাটিকালিৰ সৈতে মিল নাই। আমাৰ হাতত পৰা তথ্যমতে এই অসাধু চক্ৰটোৱে ভুৱাকৈ মেপ প্ৰস্তুত কৰি বিভাগীয় বিষয়াৰ বিহিত হুকুম নোহোৱাকৈ মাটিৰ ডাকৰ কালি সলনি কৰি শ বিঘা ভূমি জালিয়াতিৰে বিক্ৰী কৰি আহিছে। স্ক্ৰীণত দেখা দুয়োখন মেপ হৈছে উত্তৰ লখিমপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ নৰকাৰী মৌজাৰ অন্তৰ্গত ৯-৬ কয়লামাৰী ৰাজহ গাঁৱৰ মেপ। এখন হৈছে ৰাজহ বিভাগে প্ৰস্তুত কৰা প্ৰকৃত মেপ আৰু আনখন হৈছে অসাধু চক্ৰটোৱে প্ৰস্তুত কৰা ভুৱা মেপ। এইবাৰ আমি দেখুৱাম এই ভুৱা মেপত কেনেদৰে জালিয়াতিৰে ডাক নম্বৰ আৰু মাটিকালিৰ তাৰতম্য ঘটোৱা হৈছে। ৯-৬ কয়লামাৰী ৰাজহ গাঁৱৰ প্ৰকৃত মেপত ৭৩৩ নম্বৰ মাটিডোখৰ আছিল উত্তৰ লখিমপুৰ নগৰৰ পৰা জহিঙলৈ যোৱা পথৰ পূব দিশত। কিন্তু পথটোৰ পূব দিশত থকা মাটিডোখৰ পথটোৰ পশ্চিম দিশত দেখুৱাই ভুৱাকৈ নামজাৰি কৰা হয়। অৰ্থাৎ ৭৩৩ নম্বৰ ডাকৰ মাটিডোখৰৰ স্থান সলনি কৰা হ'ল। ৭৩৩ নম্বৰ ডাকত মাটিৰ পৰিমাণ আছিল ৩ কঠা ৫ লোচা, কিন্তু ভুৱা মেপৰ মতে চিঠা বহীত ৩ বিঘা ১ কঠা ১৩ লোচা হৈ আছে। একেদৰে ৪৬৫ নম্বৰ ডাকত মাটিৰ পৰিমাণ আছিল ১ বিঘা ২ কঠা ১০ লোচা, কিন্তু ভুৱা মেপৰ মতে ৪৬৫ নম্বৰ ডাকত মাটিৰ পৰিমাণ দেখুওৱা হৈছে ৭ বিঘা। একেদৰে ৪৬২ নম্বৰ ডাকত মাটি আছিল ১২ বিঘা। ইয়াৰ পৰিৱৰ্তে ভুৱা মেপত ৪৬২ নম্বৰ ডাকত মাটিৰ পৰিমাণ দেখুওৱা হৈছে ৫ বিঘা। আনহাতে ৪৬৬ নম্বৰ ডাকত থকা মাটিৰ ১ বিঘা ১ কঠা মাটিৰ পৰিমাণ বৃদ্ধি কৰি কৰা হৈছে ২ বিঘা ২ কঠা ১৬ লোচা। আৰু একেদৰেই ৯-৬ কয়লামাৰী মেপতে ৫২৫, ৫৩০, ৭৩৯, ৭৩৮, ৭৩৬ আদি বহু ডাকৰ ক্ষেত্ৰতো সংঘটিত হৈছে ব্যাপক জালিয়াতি। তাৎপৰ্যপূৰ্ণ কথা যে ভুৱা মেপত দেখুওৱা এই ৭৩৩ নম্বৰ ডাকৰ লগতে অন্যান্য কেইবাটাও ডাক সামৰি এক বৃহৎ এলেকাৰ ভূমিত পূৰ্বতে এটা সেনা ছাউনী আছিল আৰু সেনা ছাউনীটো উঠি যোৱাৰ পিছতে এই ভূমিডোখৰ অবৈধভাৱে দখল কৰি জালিয়াতিৰে বিক্ৰী কৰা হৈছে। তদুপৰি অতি গুৰুত্বপূৰ্ণ কথা যে ৯-৬ কয়লামাৰী ৰাজহ গাঁওখন ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ অধীনত আৰু
ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ অধীনত পৰা মাটি অন্য সাধাৰণ শ্ৰেণীৰ লোকক বিক্ৰী কৰিব বা হস্তান্তৰ কৰিব নোৱাৰি যদিও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ এই অসাধু চক্ৰটোৱে জালিয়াতিৰে বিক্ৰী কৰি আহিছে এই ভূমি। এয়া মাথো এক উদাহৰণহে। যদি আপুনিও মাটি ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে সজাগ হওক। এই অসাধু চক্ৰই আপোনাকো ভুৱা মেপ দেখুৱাই বিক্ৰী কৰিব পাৰে চৰকাৰী ভূমি। ব্যাগুম বিভাগটোৰ বিষয়া কৰ্মচাৰী তথা লাট মণ্ডলে এনেদৰেই নিজৰ মৰ্মতালিৰে বিক্ৰী কৰি আহিছে চৰকাৰী ভূমি। ভুৱা মেপ প্ৰস্তুত কৰি জালিয়াতিৰে সাধাৰণ শ্ৰেণীৰ লোকৰ পৰা লুটিছে ধন। এতিয়া প্ৰশ্ন হয়, কাৰ ছত্ৰছায়াত বিভাগটোৰ অসাধু চক্ৰই মেপৰ সালসলনি ঘটাই এনেদৰে বিক্ৰী কৰিছে চৰকাৰী ভূমি? যদি সঠিক তদন্ত হয় তেন্তে এনে বহু কেলেংকাৰী যে ফাদিল হ'ব সেয়া নিশ্চিত। নাই, একচুৱেলি এই মাটিৰ বিক্ৰী কৰা অন্তৰ্গতটো মই ইমান জ্ঞাত নাই, কিন্তু আপোনালোকে এতিয়া জনোৱাৰ কাৰণে ধন্যবাদ দিছোঁ। আৰু এইমতে আমি খুব সম্ভৱ আমি অফিচত গৈ পিনে ভালকৈ তদন্ত কৰিলে ভাল হ'ব। কোন মণ্ডলে কৰিলে, কোনে মাটিটো বিক্ৰী কৰিলে, আগত কাৰ মাটি আছিলে সেইখন তদন্ত আমি অফিচত গৈ পিনে ভালকৈ তদন্ত কৰিলে আমি আৰু ভালকৈ স্পষ্ট হ'ম আৰু আমি আৰু ভালকৈ এইটো ৰাইজৰ হৈ আমি যুঁজিবলৈ ভাল হ'ব। অতীততে আমাৰ ককা দেউতাই কৈ গৈছে, অতীততো মিলিটাৰী কেম্প এটা আছিলে বুলি কৈছে। তাত অতীতত তাৰমানে আমিতো তেনেকৈ দেখা নাই মিলিটাৰী কেম্প এটা আছে বুলি, কিন্তু ককা দেউতাহঁতে কৈ গৈছে। তাৰোপৰি আপোনাৰ মাটি আমাৰ ৰাজেন শইকীয়া ঘৰৰ অপজিটত যিটো আপোনালোকে মাটিৰ কথা কৈছে, তাৰ বেক চাইডে এতিয়াও মিলিটাৰী কেম্প এনেকৈ ৰানিং কেম্পৰ এতিয়াও কিবাবিলাক বৈশিষ্ট্যবিলাক আছে, এতিয়াও আছে, নাই বুলি নহয়। আপোনাৰ ইটাৰ এনেকৈ ঘূৰণীয়া এটা কেম্প বনোৱা এতিয়াও আছে। এইটো বৰ্তমান এতিয়া আপোনালোকে গ'লে দেখিব পাব। এইটো চৰকাৰী ভূমিৰ কথাটো মই এইটো দাদা নাজানিম। এইটো কাৰ আণ্ডাৰত কাৰ পট্টা বা নাই এইটো মই নাজানিম। এইটো মই বিশেষ জ্ঞাত নাই। এইটো একচুৱেলি জানিব ল'লে এইটো অফিচত গৈ পিনে ভালকৈ গ'লে মানে ভালকৈ জানিব পাৰিব। এইটো নাই স্পষ্ট, এইটো বৰবিলাৰ 96 ট্ৰাইবেল বেল্ট। নাজানো এইটো কেনেকৈ ধৰণে বিক্ৰী হৈছে। এইটো এইটো অবৈধ। একচুৱেলি এইটো অবৈধ আৰু নাপায়, বহুত দুখৰ বিষয়। এইটো বৰ ডাঙৰ কথা। আৰু এইটো ট্ৰাইবেল বেল্টত আকৌ বেলেগ মানুহে আহি পিনে আকৌ মাটি বিক্ৰী বা কিনাটো সেইটোতো ৰুলত নপৰে। এইটো একচুৱেল যিটো ট্ৰাইবেল বেল্ট হয় বৰবিলাৰ 96টো একচুৱেল ট্ৰাইবেল বেল্ট হয়। এতিয়াও ট্ৰাইবেল বেল্ট হিচাপে আছে এতিয়াও। গতিকে তেতিয়াৰ বিষয়টো ক'ত কোনে কিনিছে কিনা নাই সেইটো মই ইমান জ্ঞাত নাই। মই আজি গাঁওবুঢ়া হোৱা আজি 3 বছৰমান হৈছে। আগত যেনেকৈ কোনে কি কৰিছিলে এইটো নাজানো বাৰু মই। এইটো এতিয়া একচুৱেলি মণ্ডলক লৈ পিনে তদন্ত কৰিলে গম পোৱা যাব। এইটো তাতে এতিয়া আপোনাৰ বেলেগ জনগোষ্ঠী মানে প্ৰায় 50% মানে আছে, নাই বুলি নহয়, আছে। ট্ৰাইবেল বেল্ট হিচাপে এইটো আমাৰ বৰবিলাৰ 96টো আছে। এইটো একচুৱেলি দাদা এই বস্তুটো ভালকৈ তদন্ত কৰিব গ'লে আমাৰ লাট মণ্ডলৰ প্ৰয়োজন হ'ব। তাত কাৰ মাটিৰ এগেইনষ্টত কোনে বহি আছে, আজি এইখন মাটি কাৰ নামত আছে আৰু কোনে বহি আছে, এই তদন্ত একচুৱেলি স্পেচিয়েল ৰিপৰ্টটো মণ্ডলৰ লগতে থাকে। সেইটো বিশেষ মই ক'ব নোৱাৰিম। তাৰ কাৰণে জগৰীয়াটোতো আৰু আপুনি জানে কাৰ কাৰণে জগৰীয়া হ'ব। সেইটোতো স্পেচিয়েলি এইটো প্ৰশাসনৰ দিশত যাবগৈ। আৰু এইটো নাই ৰাজহ চক্ৰৰ বিষয়ে বা লাট মণ্ডল বা গাঁওবুঢ়া বুলি নহওঁ। এইটো একচুৱেলি বস্তুটো ভাবি চাব গ'লে এই আমাৰ পাব্লিকো একচুৱেলি ধৰিব লাগে প্ৰশাসনক যে এইটো কেনেকৈ কি হৈছে, তেনেকুৱা ধৰণৰ কথা। আৰু একচুৱেলি বস্তুটো গভৰ্ণমেণ্টৰ এইটোতো গভৰ্ণমেণ্ট ফালৰ পৰা গভৰ্ণমেণ্টে কৰ্মচাৰীবিলাকো নিৰ্দেশ দিলে কৰ্মচাৰীয়ে কাম কৰিব। গতিকে নিৰ্দেশে যদি নিদিয়ে কেনেকৈ আপুনি উপজাচি কাম কৰিব, তেনেকুৱা কথা। আৰু এই বিষয়টোতো একচুৱেলি মই আজি 3 বছৰ দিন মই গাঁওবুঢ়া আছোঁ। 3 বছৰ মই পূৰা তদন্ত কৰি চাই আছোঁ। এইবিলাক তদন্ত দেখা পাইছোঁ। কাৰোবাৰ মাটিৰ এগেইনষ্টত কোনোবাই বহি আছে, এইটো সঁচা কথা। এইটো সঁচা বহি আছে। মেপৰ কথাটো দাদা নাজানে, এইটো মোক কেনেকৈ ধৰণৰ মেপ বনায় সেইটোতো আমি নাজানিম। আমি এজন সাধাৰণ গাঁওবুঢ়াহে। আৰু বৰ্তমান এতিয়া কবি খেতি কৰি আছে তাত। আগতে আমাৰ ডেকাত প্ৰথম ডেকাত আপুনি জংঘল আছিলে তাত, এতিয়াতো কবি খেতি কৰি আছে। আগতে একদম তাহানিতে ককা দেউতাই কৈছে মিলিটাৰী কেম্প আছিলে বুলি কৈছে জেগাটো। এইটো কোনোবাই কিজানি এইটো সম্ভৱ, এইটো কোনোবাই চক্ৰান্ত কৰিছে আৰু তেনেকুৱা ইলিগেলি কৰিছে বস্তুটো। ইলিগেলি হোৱাৰ কাৰণে এইটো হৈছে। 3 বিঘা মাটি একথা হোৱাটো দেখা নাই, যদি হৈছে কিন্তু এইটো ইলিগেল হৈছে। আমাৰ গাঁওবুঢ়া হিচাপে আমি বহুতখিনি কথাই শুনিছোঁ, স্থানীয় ৰাইজৰ পৰাও শুনিছোঁ আৰু বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা আমাৰ দৃষ্টিগোচৰ হৈছে কিছু ক্ষেত্ৰত, মাটিৰ ক্ষেত্ৰত। যিহেতু 96 কয়লামাৰীটো হৈছে ট্ৰাইবেল ব্লকত পৰে আৰু ট্ৰাইবেলেই আগৰ গাঁওবুঢ়া আছিলে, বৰ্তমানো ট্ৰাইবেল গাঁওবুঢ়াই হৈছে। গতিকে মাটিৰ যিটো সৰলুকি, মাটিৰ যিটো দাগ নম্বৰ পটা নম্বৰ যিবোৰ চেঞ্জ কৰি
যিখিনিয়ে অধিকাৰ পাব লাগে তেওঁলোকে অধিকাৰ নাপায় আৰু বেলেগে অধিকাৰ পাইছে। গতিকে এইটো ক্ষেত্ৰত আমি গাঁওবুঢ়া হিচাপে আমাৰ যিখিনি কৰণীয় কাম আছে আমি সেইখিনি কৰিব পাৰোঁ, কিন্তু আমাৰ কামৰ ওপৰত কোনো গুৰুত্ব নিদিয়ে। আমাক গাঁওবুঢ়া হিচাপে যিটো গুৰুত্ব দিব লাগিছিল বৰ্তমান চৰকাৰে যিটো গুৰুত্ব দিছে গাঁওবুঢ়াসকলক, কিন্তু আগৰ তেনেকৈ আমি গুৰুত্ব পোৱা নাছিলোঁ। সেইকাৰণে আমি যেতিয়া সৰু হৈ আছিলোঁ সেই মাটিখিনি যিখিনি মাটিৰ দাগ নম্বৰ পটা নম্বৰ কথা কৈছে, আমি সেই মাটিখিনিত সৰু অৱস্থাত মই নিজেই আপোনাৰ তাত জিকা বিক্ৰী কৰিছিলোঁ। দেওবৰী বজাৰ এখন তেতিয়া তাত দিয়াৰ ব্যৱস্থা এটা কৰিছিল। আমাৰ ইয়াৰে আগৰ কাউন্সিলাৰ আছিলে চুগলিবৰীয়াৰ হেম হাজৰিকা, তেওঁৰ নেতৃত্বতেই দেওবৰী বজাৰখন সেই ছাইডত জলাশয় হৈছিলে, বাৰিষা হ'লে পানী হয়, আৰু ইয়াত যিটো দাগৰ কথা কৈছে সেই দাগত ইয়াত বজাৰ বহিছিল। 733 নং দাগ আপোনালোকৰ মুখেহে আমি গম পাইছোঁ, কিন্তু আমিতো আৰু দাগ নম্বৰ পটা নম্বৰ বিষয়ে অৱগত নহয়। গতিকে আমি নিজেই জিকা বিক্ৰী কৰিছিলোঁ। গতিকে পিছত গম পাইছোঁ একপক্ষীয় হিচাপে কোনো ব্যক্তিয়ে সেই মাটিটো নিজৰ নামত ম্যাদীকৰণ কৰি তেওঁ কিটোৰ পৰ্যায়ত কৰিছে আমি সিমানটো নাজানিম। আৰু দ্বিতীয় কথা হ'ল, আগতে অতীজত আমি সৰু অৱস্থাতে আগৰ আৰ্মি কেম্প আছিলে, আৰু আৰ্মি কেম্প থকাৰ অৱস্থাত আৰ্মিয়েতো আপোনাৰ লোকৰ ম্যাদী মাটিৰ ওপৰত চৰকাৰে আৰ্মিখিনিক অধিকাৰটো নিদিয়ে। নিশ্চয় চৰকাৰী গেজিং হ'ব লাগিব, চৰকাৰী লেণ্ড হ'ব লাগিব। গতিকে আৰ্মিখিনি গুচি যোৱাৰ পিছত সেই মাটিখিনি কাৰোবাৰ ব্যক্তিগত শক্তিৰ কাৰণে তেওঁলোকে মাটিখিনি নিজৰ নামত ম্যাদীকৰণ কৰি লৈ আজি চৰকাৰক ফাঁকি দি কাম কৰি আছে। যিখিনি 96 কয়লামাৰীত যিমানখিনি মাটি আছে, মাটিৰ তালিকাখিনি আমি সিমান নাজানিম। আমি গাঁওবুঢ়া হিচাপেও নাজানিম বা স্থানীয় এলেকা হিচাপেও স্থানীয় এলেকাৰ বাসিন্দাই এই মাটিৰ কালি কিমান পৰিমাণটো সেইটো নাজানিব। কিন্তু এটাই কথা হ'ল, তাত আবণ্টন দিয়া মাটি যথেষ্টখিনি আছে। কয়লামাৰী চাহ বাগানৰ বনোৱা মানুহে আহি ইয়াত আবণ্টন দিছিলে, এবিঘাকৈ আবণ্টন দিয়া আছিলে। সেইবোৰ মাটি তাৰ স্থানীয় এলেকাৰ মানুহে আৰু আঁতৰৰ পৰা অহাও কিছু কিছু লোকে আমাৰ দৃষ্টিগোচৰ হৈছে, সেইখিনি মাটিত তেওঁলোকে পকা ঘৰ দুৱাৰ বনাই সেই মাটিখিনি জবৰদস্তি তেওঁলোকে দখল কৰি থকাটো আমি দেখা পাইছোঁ। কিটো পৰ্যায়ত কৰিলে আমি এটাই কথা জানো, ট্ৰাইবেল বেল্টত যদি অধিকাৰ লাগে তেওঁলোকৰ দেউতাকৰ লিংকেজটো লাগিব, উপৰি পুৰুষে তাত ব্লকত অধিকাৰটো লাগিব, সেই অনুপাতে তেওঁলোকৰ পৰিয়ালকেন্দ্ৰিক হিচাপে ল'ব পাৰিব, কিন্তু তেওঁলোকৰ নথিৰ ওপৰত ল'ব পাৰিব। কিন্তু কিছু লোকে লোৱা দেখিছোঁ, কিহৰ ভিত্তিত লৈছে, কি পৰ্যায়ত কামখিনি কৰিছে আমিতোতো সিমান অৱগত নহয়। আমিতোনো নাজানিম ইমানখিনি কৰিছে, কেনেকৈ কৰিছে, কিহৰ নথিৰ ভিত্তিত তেওঁলোকে মাটি ম্যাদীকৰণ কৰিছে, অধিকাৰ লৈছে, আমি সিমান নাজানিম। যিখিনি তেওঁলোকে মাটিখিনি দাগ নম্বৰ বা চিটা বহি এইটো যিটো চেঞ্জ কৰাৰ প্ৰক্ৰিয়া কৰিছে, তাত যিজনে চেঞ্জ কৰিছে সেইজন চাৰ্কুল অফিচৰ এজন মণ্ডলেই হ'ব লাগিব। তেওঁ অধিকাৰ আছিলে, তেওঁৰ 96 কয়লামাৰী বেল্টত তেওঁৰ মণ্ডল হিচাপে কাৰ্যকাল কৰিলে, আৰু সেইজন মণ্ডলেই চিঠাখন নিশ্চয় তেওঁ জালিয়াতি কৰিছে। আৰু দ্বিতীয় কথা হ'ল, শান্তিৰাম চেত্ৰী তেওঁতো নন ট্ৰাইবেল মানুহ, আৰু আনাৰুল ৰহমান তেওঁতো ট্ৰাইবেল নহয়। গতিকে তেওঁলোকে কি ধৰণে তেওঁলোকে তাত অধিকাৰটো পালে ব্লকত, গতিকে এইটো চিন্তনীয় বিষয়। গতিকে এইটোৰ ওপৰত বলিষ্ঠ পদক্ষেপ ল'ব লাগে চৰকাৰে। এইটো জালিয়াতি কৰিছে, তেওঁ অধিকাৰ লৈছে তাত, আৰু ৰাইজক অধিকাৰ দিছে, নন ট্ৰাইবেলক অধিকাৰ দিছে। গতিকে সেইজন মণ্ডলেই জগৰীয়া হ'ব লাগিব। কথা হ'ল কি, আমি যেতিয়া সৰুৰ পৰা এইটো এলেকাতে ডাঙৰ হৈছোঁ, হ'লত আমি জানো ৰঙাজান হাইস্কুলখন প্ৰতিষ্ঠা হৈছে, ৰঙাজানবাসীয়ে তাতে স্কুলখন প্ৰতিষ্ঠা কৰিছিলে, আমি তাতে পঢ়ি মেট্ৰিক দিয়া লোৱা। সেইটো সময়ত তাৰ আগৰ অৱস্থাত সেইটো হ'ল আৰ্মি কেম্প। আৰ্মিয়ে ভৰ্তি হৈছে আপ টু ডেট, ইয়াৰ ভেটিনাৰীৰ পৰা মাথাউৰিলৈকে গোটেই আৰ্মি। আৰু তাৰপিছত দেখিলোঁ বহুত বছৰ দিন ধৰি আপোনাৰ মাটিটো এনেই পৰি আছিলে। তাৰপিছত লাহে লাহে দেখিলোঁ মাটিটো লাহে লাহে মানুহবিলাকে গ্ৰাস কৰিবলৈ ল'লে। মাজতে জয়িং বজাৰখনত এই ৰঙানৈ পানীয়ে অসুবিধা কৰাত
বজাৰখন আনি ইয়াত বহাই দিলে। বজাৰখন বহোৱাৰ পিছত আমিও তাত শাক চব্জি কিবা কিবি বিক্ৰী কৰিছিলোঁ। তাৰ অলপ দিনৰ পিছত দেখিলোঁ বজাৰো উঠাই দিলে। এই মাটিটো নিৰ্দিষ্ট এজন মানুহে গোটেই অকুপাইড কৰি লোৱা আমি গম পালোঁ। সেইটো আমাৰ মণ্ডল অফিচত কেনেকৈ কি কৰিছে আমি নাজানো। এজন মানুহে ব্যক্তিয়ে গোটেই মাটিটো অকুপাইড কৰি লৈ তেখেতৰ নামত গোটেই মাটিটো হেৰি কৰি গোটেই মাটিটো তেখেতে লোৱাৰ অলপ দিনৰ পিছতে ভাগ ভাগকৈ মাটি কঠা হিচাপে বিঘা হিচাপে বিক্ৰী কৰিবলৈ ল'লে। তেতিয়া আমি ইজনে সিজনে বহু ভাবাকৈ পাতিছোঁ, এই মাটিটো কেনেকৈ বিক্ৰী কৰিব পাৰিছে? এইটোতো চেণ্ট্ৰেল চৰকাৰৰ মাটি, আৰ্মি কেম্পৰ মাটি, এইজনে কেনেকৈ পালে? তেখেত সেই সময়ত মণ্ডল আছিলে। মণ্ডল থকাৰ কাৰণে তেখেতে মাটিটো শুদ্ধকৈ হওক, শুদ্ধকৈতো কোনোবাই দিয়ে নোৱাৰে, অশুদ্ধকৈ মাটিটো তেখেতৰ কেপাচিটি থকা খাতিকে তেখেতে ভুল মেপ অংকন কৰি হ'লেও মাটিটো কিবা এটা কৰি তেখেতৰ অকুপাইডলৈ লৈ গ'ল। মেপ টেম্পাৰিং হৈছে সেই বস্তুটো কৰি পেলাই অনুমান কৰিছোঁ সেইটো নকৰিলে তেখেতে মাটিটো বিক্ৰী কৰিব নোৱাৰে, কাৰণ সেইটো চৰকাৰী চেণ্ট্ৰেলৰ মাটি হয়। এতিয়াও চেণ্ট্ৰেলৰ মাটি বুলি এতিয়া হ'লে অলপ দিনৰ আগতে আৰ্মীয়ে মাটিটো জোখমাখ কৰি গৈছে। যতদূৰ সম্ভৱ এইটো আকৌ আৰ্মি কেম্প বহিব নে কি, তেনেকুৱা এটা আমাৰ মানে মনত ধাৰণা হৈছে। এইটো 62 চনত চীনা আন্দোলনত আমাৰ কেম্প ইয়াত আছিলে। 62 চনত যেতিয়া চীনা হেৰি লাগিছিলে তেতিয়া এই কেম্পটো ইয়াত আছে কিন্তু, কাৰণ এইটো বৰ্ডাৰ এলেকা, এইটো অৰুণাচল, এইটো পাৰ হৈ অৰুণাচল আমি পালোৱেই। সেই তেতিয়া ইয়াত এটা কেম্প বহাইছিলে। সেই কেম্পটো আমি চকুৰে দেখি আমি ক্লাছ 5 মান পঢ়ালৈকে কেম্পটো আছেই মানে। তাৰপিছত কেম্পটো উঠি যোৱাৰ পিছত ৰঙাজানবাসী ৰাইজে ৰঙাজান এখন হাইস্কুল বনাইছে ইয়াত সেই হেৰিয়ৰ মাটিত। বাকী মাটিসোপা কেনেকৈ মানুহে অকুপাইড কৰিছে মণ্ডলৰ থ্ৰুৱেদি আমি নাজানো। আৰু ইয়াত কমপ্লিট জগৰীয়া আমাৰ মণ্ডল কানুন গগৈ, আমাৰ SDC ছাৰো জগৰীয়া, কাৰণ SDC ছাৰো তাত হেৰি লাগিব, মতামত লাগিব, নহ'লে মণ্ডল কানুন গগৈয়ে বস্তুটো অকুপাইড কৰিব নোৱাৰে। SDC ছাৰে তাত সাজাব দিব লাগিব আমি জনামতে। কোন আছিলে আমি ইমান মনত নাই আমাৰ, সেইটো সময়ত আৰু মাটি বাৰী হেৰিয়ত নাই নহয়, ধৰক আমি ল'ৰালি অৱস্থা। সেইজনে দোষী। এইটো আপোনাৰ ধৰক ৰ'ব মই কৈ আছোঁ 76-8 এনেকুৱা মানৰ কথা। ব্যুৰ ৰিপৰ্ট অৰুণোদয় লাইভ।